চুমিৰ হাতত এনেকে ধৰিব লাগে এনেকে ধৰি এনেকে ঘূৰাই পেলাই হাক কৰিব লাগে সেইটো মোৰ কাৰণে বহুত ডাঙৰ মোৰ মানে উশাহ চুখা কেনেকে ল'ম ভয় লাগি গৈছে মোৰ তাতে প্ৰথম ইমান লাজ লাগিছে মই চুমিক নলৈ পেলাই মই যদি বেলেগ এজনী এক্ট্ৰেছ ললো হয় কোনো একো এটা কমেণ্টো নাহিলে হয় মোৰ তাত না মই আজি ইয়াতে আহিব লগা হ'লে হয় কিছুমান গালি মোক কমেণ্ট বক্সতো দিছে সৰি ইনবক্সত দিছে ফেচবুকৰ বিলাহী গানো চলি আছিলে মানে ফাৰ্ষ্ট নিজে একচেপ্টটো কৰিছে তো মানে ভাল লাগিছে মোৰ দেই মানে বহুতে একচেপ্ট নকৰে মোৰ আৰু এটা গান বেণ্ড হৈছিলে টিভিত এইটো মই পাকিস্তান শব্দটো ইউজ কৰিছিলো কোনটো গান কি গান পাকিস্তান গুচি যাম তোক নাপালে পংকজ জিংটি এনেকুৱা এটা মানে সেই সময়ত মানে হস্তিয়া চলি আছিল ন মানে আপুনি ভাবা নাছিলে পাকিস্তান শব্দটো ইউজ কৰি দিছো মই য'ত মোৰ জন্ম হৈছিলে তাৰে মানুহে সৰুৰ পৰা মোক গোবিন্দ বুলি জানে মানে কিয় তাতে এটা ষ্টৰী এটা আছে মই অকমান কৈ দিছো সানি লিঅনি বুলি এটা বনাইছিলো এইটোতো কাহিনী এটা ক'ব আছে বহুত ডাঙৰ কাহিনী বহুত গালি খাইছিলো এইটোত সিংগাৰ জাষ্টিন দা আজি আমাৰ লগত আছে আৰু এফালে মৃত্যুপৰ্ণ চক্ৰৱৰ্তী হয়নে ঠিকে কৈছো নে জাষ্টিন দাস দে কৈ দিছো মই ফুল নেমটো আৰু মানে ইনষ্টাগ্ৰামত যেনেকে লিখিছে ন মানে মোৰ তেওঁ ভাবিছো কি লিখিছে মই ধৰিবই পৰা নাই তেওঁ কৈছে যে মই নিজেও মানে প্ৰনাউন্স কৰিব নোৱাৰো তেওঁ ডিৰেকচন কৰে আৰু তেওঁ সিংগাৰ হয় বহুতো কথা পাতিম আৰু ৰিসেন্টলি আপোনালোকৰ মই গান চাইছো সুমি বৰাৰ লগত যেটো কৰিছে খুব ট্ৰেন্ডিংত আছে আৰু ভাল লাগিছে দেই গানটো সঁচাকে ভাল লাগিছে কিন্তু তাতে আকৌ বহুত কিছুমান ট্ৰলো হৈ আছে সেইখিনি কথা মই জানিব বিচাৰিছো কিয় ইমান ট্ৰল হৈছে মানে মই নিজে গম পোৱা নাই প্ৰথম কথা হৈছে যেতিয়া সুমি বৰাক কাষ্টিং কৰিলে মিটুৱে ক'ব কাষ্টিঙৰ কাষ্টিংটো আমি নৰ্মেলি কৰিছিলোঁ যে আমাৰ গানটো ধুনীয়া ৰোমেণ্টিক ছং এটা আৰু সুমিক নৰ্মেলি মানুহে চাদৰ মেখেলাতে দেখি আছে আজিলে আৰু গতিকে সেই হিচাপত যে সুমি অলপ ইউনিক লুকছত দেখা পাব তো আমি নৰ্মেলি ইমেজিন কৰিছিলোঁ যে তাইক চাগে ভাল লাগিব গানটোত কিন্তু যেতিয়া কাষ্ট কৰিলোঁ বিহাইণ্ড দ্য চিনবিলাক আমাৰ ৰিলিজ হ'ল আমি প্ৰমোশ্যনৰ কাৰণে ক্লিপ কিছুমান এৰি দিওঁ তো তাৰ পিছতহে মানে যেতিয়া কমেণ্টবিলাক আহিছে অলপমান নিগেটিভ কমেণ্ট আহিছে তো আমি নিজে মানে এক্সপেক্ট কৰা নাছিলোঁ মানে শ্বকড কিন্তু আমাৰ টাৰ্গেট সেইটো নাছিলে মানে তো তেনেকৈ বহুতে মানে আমাক ভাবি আছে মোক স্পেচিয়েলি কমেণ্ট কৰি আছে যে মই জানি বুজি ভাইৰেল হ'বৰ কাৰণে বোলে তেখেতক লৈছোঁ আচলতে সেনেকুৱা মইতো 1%টো তেনেকুৱা ভবা নাই আৰু মই সুমি বৰাক যে ল'ব সেইটো কথা মই গম পোৱা নাছিলোঁ ইভেন মিটুৱে ক'লে যে তাই বহুত ধুনীয়া কৰিব পাৰে বা বেলেগ এটা তাইক এটা লুকছত চাব পাৰোঁ এনে জাষ্ট ফোন এটা কৰিছিলে প্ৰথমতে তাইতো প্ৰথমে ন' কৈছিলে যে তাই নিজেও কমফৰ্টেবল নহয় যে অলপমান ৰোমেণ্টিক ছং ইমান এটা কমফৰ্টেবল নহয় তাইৰ ইমেজটো চাদৰ মেখেলাৰ আৰু বিহুৰীয়া গানতে তেনেকৈ আছে তো তাৰপিছত এনে ক'লে যে গানটো পঠাই দিবচোন বাৰু শুনি চাম গানটো পঠালোঁ তাৰপিছত 15 মিনিটছমান পাছত নিজে কল বেক কৰিছে যে অডিঅ'টো খুব ধুনীয়া হয় কৰিব পাৰি একেবাৰে শ্ল' নহয় ৰিডাম এটাও আছে তো তাই যিহেতুকে ডান্স কৰা ছোৱালী তো গানটো ভাল পালে ৰিডামটো শুনি তো সেই হিচাপত তাইৰ লগত ডিছকাছ কৰি মেলি আমি ড্ৰেছেছ বনাই ৰেডি কৰিলোঁ তো সেই হিচাপত ভালো লাগিছে কিছুমানে এপ্ৰিচিয়েটো কৰিছে তাইৰ লুকছটো স্পেচিয়েলি হোৱাইট ড্ৰেছটোত তাইক মানে ধুনীয়া লগা বুলি ফোনো আহিছে লগতে সমান্তৰালভাৱে গালিখিনিও আহিছে যিটো আপোনালোকে কেতিয়াও মানে আশা কৰা নাছিল মইতো অলপো ভাবা নাই গালি খাম বুলি গালি মোৰ একচুৱেলি প্ৰেক্টিচ আছে আগতে বহুত গালি খাইছোঁ মই গানৰ প্ৰেক্টিচ নাছিলে প্ৰথম গালি খাইছোঁ মানে প্ৰায় 10,000 মান গালি খাইছোঁ এইটো 10,000 প্লাছ গালি ইউটিউব ইনষ্টাগ্ৰাম ফেচবুক মিলি 10,000 12,000 মান হ'ব এইটোত গালিয়ে খাইছোঁ আৰু গালিত কি কৈছে মই এইটো দেখিছোঁ যে চুটি ড্ৰেছ পিন্ধিছে মানে মেখেলা চাদৰ কিয় ব্যৱহাৰ মানে নিপিন্ধিলে এনেকুৱা ধৰণৰ কিছুমান কমেণ্ট দেখিছোঁ আছে অসমীয়া গানত চাদৰ মেখেলা হ'ব লাগে বুলি চবৰ লগত যাতে বহি চাব পাৰি সেনেকে কৈছে এইটোক লৈ ক'বলৈ অলপ দিগদাৰী মডাৰ্ণ ছং হয় এইটো এটা ক্ৰিয়েটিভিটি হয় আমি অলপ ইউনিক কৰিবলৈ ট্ৰাই কৰিছোঁ চবেই ইউটিউবত জানো আজিকালি ফেমিলিৰ লগত বহিয়ে চাই জানো তো এইটো কি কনচেপ্টত মানে কমেণ্ট কৰে মই এইটো বুজি নাপাওঁ এনে নৰ্মেলি যদি আমি এনেই সচৰাচৰ দৈনন্দিন জীৱনত যদি চবেই চাদৰ মেখেলাই পৰিধান কৰি থাকিলে হয় বেলেগ ৱেষ্টাৰ্ণ ড্ৰেছৰ কথা নাভাবিলেই হয় অসমত তেতিয়াহ'লে আমিও হয়তো চাদৰ মেখেলাতেই গান বনালোঁ হয় সদায় নৰ্মেলি অসমীয়া মহিলা এজনীয়ে বা ছোৱালী এজনীয়ে যদি চাদৰ মেখেলা বাদ দি ৱেষ্টাৰ্ণ কষ্টিউমছ পৰিধান কৰে তেতিয়াহ'লে আমি ভিডিঅ' লাইনটোত বা চিনেমা লাইনটোত কিয় পৰিধান কৰাব নোৱাৰোঁ মইতো সেইটো মানে কনফিউজড মানে মানুহৰ সেইটো থিংকিঙক লৈ
আপুনি যেহেতু ডিৰেকশ্যন দিছে কেনেকে ভাবিছিলে কনসেপ্ট বা কেনে ধৰণে ৰাইজলে আগবঢ়াই দিম বুলি ভাবিছিলে মানে গোটেই কাহিনীটো একদম ছাডেন হৈছে মানে মই মিতুক মাতিছোঁ মিতু আহাচোন গান এটা কৰিব লাগে একদম পূৰা ছাডেন এইটো গানটো 4 years আগৰ গানটো মানে তেতিয়াই গাইছোঁ তাৰপিছত পাহৰিয়ে গৈছোঁ গান যে এটা হেৰি হৈছে তাৰপিছত বেলেগ এজনী ছিংগাৰে গাইছিলে তাৰপিছত তেওঁৰ বেকআপটোৱে মই বিচাৰি নাপালোঁ ষ্টুডিঅ'ত মানে তেওঁ চাগে এতিয়া গানটো দেখি মোক বেয়া পাব পাৰে যে মইহে গাইছিলোঁ এতিয়া দীপান্বিতা কেনেকৈ আহিল আচলতে মই এইটোৰ চেনেলৰ থ্ৰুৰে কওঁ আচলতে হেৰি তেওঁ বেয়া পাব নালাগে কাৰণ সেইটো বেকআপটো মই বিচাৰিয়ে নাপালোঁ আচলতে সেইটো কাৰণে তেওঁক ল'ব লগা হ'ল দীপান্বিতাই গাইছে এতিয়া আৰু এই গানটো ফাৰ্ষ্ট আমাৰ মানালীত কৰা কথা আছিলে আচলতে তেতিয়া আৰ্টিষ্টটো বেলেগ হ'লহেঁতেন জাষ্টিন থাকিলে হয় বাৰু আমি মানালী কৰা কথা আছিলে অলৰেডি মোটামুটি পূৰা 100% ফিক্স আছিল মই অলপ মানে অসুস্থ হৈ গ'লোঁ লাষ্ট 3 মাহ ধৰি মই অসুস্থ হৈ থকাৰ কাৰণে মানালী ট্ৰিপটো হ'ল জাষ্টিনৰ গানটো কৰা নহ'ল মানে যেতিয়া গানটো কৰা নহ'ল তো জাষ্টিনে মোক ৰৈ দিলে অলপ তো এই ফেব্ৰুৱাৰী 6-7 তাৰিখে তেতিয়া আৰু হঠাৎ প্লেন কৰিলে যে আমি গানটো কৰি দিওঁ এতিয়া ক'ত কৰিম তো তেনেকৈ ৰোমেণ্টিক গান যিহেতুকে আমাৰ গুৱাহাটীত তেনেকুৱা স্পেচো নাই তো প্লেন কৰিলোঁ যে চেৰাপুঞ্জীৰ ফালে এদিন গুচি যাওঁ আৰু এদিন আমি চিটিৰ ভিতৰতে কৰোঁ তো সেই হিচাপত তেতিয়া আৰু হঠাৎ চুমি বৰাৰ কথা ভবা হ'ল মানে কোনো কিছুমানে এইটো আপোনালোকক যিহেতু কৈ আছে যে ভিউজৰ কাৰণে বা হেৰিৰ কাৰণে লৈছে বুলি সেইটো নহয় আচলতে আপোনালোকৰ সেইটো একেবাৰে নহয় কাৰণ চুমিৰ ইমেজটো আমাৰ এই হিচাপত দেখিলে তাইক মানুহে এনেকুৱা এটা কষ্টিউমত চাগে দেখা নাই মই দেখা নাই আৰু তাই নিজেও কৈছে যে তাই ৰোমেণ্টিক গান নকৰে বিহু গান তেনেকুৱাতে কমফৰ্টেবল তাইও তো সেই হিচাপতহে যে চুমিক আমি এটা নতুন লুকছত অডিয়েন্সৰ আগত দেখাই দিওঁ তাত বাহিৰে বাকী কি গোটেইকেইটা এক্ট্ৰেছেই মানে চব লুকছত কাম কৰিছে যিমানখিনি চলি আছে তো অনলি এই আমাৰ চকুত মানে এটা ইউনিক লুকছ বুলি আমি ভাবিছিলোঁ ইউনিক লুকছ এটাত ৰাইজৰ আগত প্ৰেজেণ্ট কৰোঁ বুলি ভাবিছিলোঁ কিছুমান কমেণ্ট আছে মই অকণমান চাওঁ দেই কমেণ্ট কাম নাই লাজ লগা নাই এইবিলাক দিছে আৰু বহুত কিছুমান বেয়া শব্দও দিছে সেইটো মই নকওঁ বাৰু বহুত বেয়া শব্দ দিছে আৰু কি দিছে কি সেম ষ্টেপ বিলাক সেম হৈছে বুলি কৈছে কিবা আৰু কিবা কিবি দিছে মানে আৰু মানে বডি শেমিং কিবা কিবি কৰিছে এনেকুৱা ধৰণৰ কিবা কিবি দিছে আৰু এইবিলাক পঢ়িব নোৱাৰো আৰু বহুত মানে অশ্লীল দিছে কিন্তু এটা কথা দেই ইমান অশ্লীল কেনেকৈ দিব পাৰে মানুহে সেইটোৱে বুজি নাপাওঁ তেওঁ যদি ইমান চাব বেয়া পাইছে বা তেওঁ এইটো বেয়া দেখিছে ৰাইজে বা ৰাইজৰ আগত মানে এনেকুৱা ড্ৰেছ পৰিধান কৰি মানে আহিব নালাগে বুলি ক'ব পাৰে মানে আমাক হেৰি বনাব নালাগে বুলি ক'ব পাৰে চ' তেওঁ জানিব লাগে যে ইমান অশ্লীল শব্দটো দিব নালাগে তেওঁ হয়নে সেইটো মই যদি এটা কমেণ্ট দিওঁ তেতিয়াহ'লে নিশ্চয়কৈ মোৰ ফেমিলিৰ মানুহ বা ফ্ৰেণ্ড চাৰ্কেলৰ খিনিও পাই যাব সেই কমেণ্টটো তো মই নিজেও মানে লাজ পোৱা উচিত আচলতে যে মই যিবিলাক শব্দ ইউজ কৰি আছোঁ মোৰ যদি মা চাই বা মোৰ ফেমিলিৰ মানুহে চায় তেতিয়াহ'লে আচলতে তাই প্ৰফেচনেলি ড্ৰেছটো পৰিধান কৰিছে তো তাই যদি লাজ পাব লাগে তেতিয়াহ'লে তুমিও তেনেকুৱা যিখিনি তেনেকুৱা মানে অশ্লীল কমেণ্ট কৰিছে তেখেতসকলেও লাজ পোৱাটো মানে প্ৰয়োজন বুলি ভাবোঁ এই গানটো কৰোঁতে ধৰি লওক আপোনাৰ ডিৰেকশ্যন দিওঁতে কিবা চেলেঞ্জেছ আহিছিলে নেকি বহুত চেলেঞ্জেছ আহিছিলে কেনেকুৱা আমাৰ ফাৰ্ষ্ট কথা আছিলে লোকেশ্যন ৰয়েল গ্ল'বেল লোৱা কথা আছিলে আমাৰ ফাৰ্ষ্ট ডে আৰু ছেকেণ্ড ডে আমি চেৰাপুঞ্জী যোৱা কথা আছিলে তো ৰয়েল গ্ল'বেলৰ পাৰ্মিশ্যনটোৰ ক্ষেত্ৰত কি হৈ গ'ল হঠাৎ তাত মানে গভৰ্ণৰ আহিব সেইদিনা কিবা প্ৰগ্ৰেম আছিলে তো তেখেতসকলে পাৰ্মিশ্যনটো ছানডে কৰিব দিলে এইফালে গোটেই ইউনিটটো আমাৰ ৰেডি হৈ গ'ল চবৰে কাম থাকে ছিজন টাইম হয় এইটো তো আমি প্লেন কৰিলোঁ ফাৰ্ষ্ট ডে আমি চেৰাপুঞ্জী কৰি দিওঁ নেক্সট ডে আমি ৰয়েল গ্ল'বেল কৰি দিম তেতিয়া ছেটাৰডে হৈ যায় তো তাৰপিছত আমি চেৰাপুঞ্জী যেতিয়া হঠাৎ সাল সলনি কৰিবলগীয়া হয় তেতিয়া অলপ হ'লেও খেলি মেলি এটা লাগিবই তো আমি চেৰাপুঞ্জী যোৱাৰ দিনাও অলপমান খেলি মেলি লাগিলে গাড়ী চাড়ী কিবা অলপ খেলি মেলি হৈ দেৰিকৈ গৈ পালোঁ 1 বজাত শ্বুটিং ষ্টাৰ্ট হৈছে 1 বজাৰ পৰা ষ্টাৰ্ট কৰিলোঁ আৰু তাৰ লোকেশ্যনটো ইমান প্লেইন এৰিয়া নহয় যিহেতুকে হিল এৰিয়া হয় আৰু গমেই পাব সেই ডাঙৰ ডাঙৰ পাথৰবিলাকত আমি শ্বুট কৰিছোঁ তো লোকেশ্যন শ্বিফ্ট কৰোঁতে টাইম লাগি যায় তো তাত যেনে তেনে আমি 2টা পেৰাগ্ৰাফ শ্বুট কৰিলোঁ তো নেক্সট দিনা গুৱাহাটী ৰয়েল গ্ল'বেল বুলি আমি ভাবি আছোঁ কিন্তু তাত আমাৰ মানে নেটৱৰ্কে কাম কৰা নাই গতিকে ৰয়েল গ্ল'বেল হ'বনে নহ'ব এতিয়া নেক্সট ডে কনফাৰ্ম হ'ব ৰাতি 12টা বজালৈকে আমি গম পোৱা নাই কনফাৰ্ম হোৱা নাই মানে চ' ৰাতিপুৱা শ্বুটিং আছে আমি তাতে যাম নে কি কৰিম মানে গম পোৱা নাই ৰাতিপুৱা এতিয়া কনফিউজ হৈ গ'ল যেতিয়া ফোন পালোঁ
ফোনটো পিক আপ নকৰে তাৰে পৰা এনেকুৱা টাইপ হৈ গ'ল মেছেজৰ ৰিপ্লাই অহা নাই এতিয়া ৰাতিপুৱা 6টা বজাততো ফোন ৰিচিভ কৰা বা মেছেজৰ ৰিপ্লাই কৰা তেখেতসকলৰো অসুবিধা তো এতিয়া এনেকুৱা হৈ গ'ল চব ইউনিট ৰেডি শ্বুটিং কৰিবলৈ ৰেডি আমাৰ হাতত লোকেশ্যন নাই তাৰপিছত কি কৰা যায় বোলো আমি নেহেৰু পাৰ্কত মই জানো যে তাতে মানে কথা বতৰা পাতিলে এটা ফিজ এটা লয় তো তাত লোকেশ্যনটো দি দিয়ে আৰু তো সেইটো দিব 10টা বজাত তো তেনেকৈ 10টা বজাত আৰু মোক ডান্সাৰ্ছবিলাকে ফোন কৰি আছে মানে চববিলাকে ফোন কৰি আছে ক'ত যাম লোকেশ্যন ক'ব পৰা নাই মানে তাৰপিছত মই এতিয়া নেহেৰু পাৰ্কত হ'বনে নাই এইটোও নাজানো তাতে হ'বনে নাই সেইটোও নাজানো কিন্তু তেওঁলোকে ফোন কৰি আছে মই জাষ্ট মাতি দিছোঁ যি হয় হ'ব ৰাস্তাত হ'লেও কৰিম শ্বুটিং কৈছোঁ যে তোমালোকে কটন কলেজৰ কাষলৈকে আহা তাতে আমাৰ মেনেজাৰজন যাব প্ৰডাকশ্যন মেনেজাৰ তেওঁ তোমালোকক হেৰি কৰিব তাৰপিছত ষ্টাৰবাক্সতো হোৱা কথা আছিলে ষ্টাৰবাক্সৰ পাৰ্মিশ্যনৰ কাৰণেও পঠিয়ালোঁ ৰাতিপুৱাই তো সেইটোৰো আৰু ইমিডিয়েট নাপায় GMDৰ লগত কথা পাতিব লাগে এইটো GMDত পঠাই মেলি সেইদিনা শ্বুটিং কৰা পচিবল নহয় তো সেই হিচাপত নেহেৰু পাৰ্কলৈকে আনি বোলো আমি তাতে মেকআপ চেকআপখিনি কৰি থাকোঁ তো জাষ্টিনে তেনেকৈ মাতি দিলে তাৰপিছত চুমিক ক'লোঁ যে 10টাত পোৱা কৰি আহিলে হ'ল আমাৰ ক'ৰবাততো হ'ব আৰু তো সেইদিনা চুমিৰো অলপ লেট হ'ল আমি মোটামুটি সেইদিনা 1:30 2টাৰ পৰাই অলপ নহয় ভাল লেট হৈছে চুমি 12:30 আহি পাইছে তাৰপিছত কিমান টাইমলৈ শ্বুটিং কৰিছে মই গৈছোঁ 1:30 বজাত শ্বুটিং তাৰপিছত হেৰি এজন ডাইৰেক্টৰৰ মূৰত কি চলি নাইকিয়া হৈ গ'লে এটা শ্বটত অলপমান হৈছে কিন্তু গম পোৱা যোৱা নাই কিন্তু আপোনাৰতো মাথা চাগে ব্ৰেইনে কাম নকৰা হৈ গৈছে নাই ই কুল হৈ থাকে তথাপিও ই জানে যে মই এনেকে হ'লে কৰিম তথাপিও এজন ডিৰেক্টৰৰ বহুত প্ৰেছাৰ থাকে আৰু ইমানখিনি মানে ইউনিটত ইমান মানুহ কিমান মানুহ এতিয়া জাগা ভাত ক'ত ৰান্ধিব এইটো জাগা নাই মানে এনেকুৱা টাইপ হৈ গৈছিলে লৈ চব ৰাস্তাত মোটামুটি আৰু এটা গান কৰোঁতেতো বহুত টকা এখন বিয়া বুলি ক'ব পাৰি সঁচাকে বহুত টকা খৰচ হয় কিমান কষ্ট থাকে আৰু প্লেনিঙৰ অলপ খেলি মেলি হ'লে গোটেই খেলি মেলি হৈ যায় আকৌ অভাৰ টাইম লাগি গ'ল অভাৰ টাইম বাজেট হাই হৈ গ'ল বাজেটটো ক'বই নালাগে আমাৰ কিমান যে গমেই নাপাওঁ হা এনেকে কৈ আছে মানে কিমান দিন শ্বুটিং হ'ল আপোনালোকৰ আমাৰ 2 ডেজে হৈছে কিন্তু খৰচা বহুত হৈছে কিন্তু খৰচা বহুত নেচেচাৰী খৰচা কিছুমান হৈ যায় মানে প্লেনিং খেলি মেলি হ'লে স্পেচিয়েলি এতিয়া এটা তোমাৰ হেৰি মই বাজেটখনত দেখিছোঁ তোমাক মই কোৱা নাই এইটো এখন গাড়ী এক্সট্ৰা হৈ গ'ল ৰাতিপুৱা মোক 3টা বজাত আমি উঠিছোঁ 3টা বজাত উঠি পেলাই গোটেইবিলাককে উঠাব লগা হয় শ্বিলঙলৈকে যাব চেৰাপুঞ্জী যাব লাগিব ন 3টা বজাত উঠি চবকে উঠি পেলাই চব যাব লাগিব আমি বঢ়িয়াকৈ খানাপাৰাত চবকে ৰখি আছোঁ 4টামান বজাত তাৰপিছত মই নিজে চলাই গৈছোঁ চেৰাপুঞ্জীলৈকে তাৰপিছত আমি গৈ পাইছোঁ এখন গাড়ী যোৱা নাই গাড়ীখন নাই নে কি গাড়ী ৰাতিপুৱা যাক মানে আমি ফাৰ্ষ্ট ডে গুৱাহাটীৰ হিচাপত আছিলে কল টাইম তো চেৰাপুঞ্জী হোৱাৰ লগে লগে আমি ৰাতিতে কল টাইম দিলোঁ সেই গাড়ীৰ ড্ৰাইভাৰজনে ৰাতিতে কলটো পিক আপ নকৰিলে নকৰাৰ লগে লগে এইটো খেলি মেলি হৈ যায় তো আৰু বেলেগ গাড়ী মেনেজ কৰি কিনে এখন গাড়ী 7টা বজাত ইয়াৰ পৰা ওলাইছে সুমিটো আগতে গৈ পাইছে তাই বহুত ফাৰ্ষ্ট গৈ পাইছে আমি ছেকেণ্ডত গৈ পাইছোঁ মেকআপ আৰ্টিষ্ট গৈ পোৱা নাই এতিয়া আমি গৈ পোৱাৰ পিছত আমি ভাবিছোঁ যে মই গম পোৱা নাই যে আমাৰ মেকআপ আৰ্টিষ্ট অহা নাই চেৰাপুঞ্জীৰ পৰা আকৌ ফোন কৰি পেলাই গাড়ী এৰেঞ্জ কৰিছে কৰি পেলাই মেকআপ আৰ্টিষ্ট উঠাইছে গৈছে তালৈকে শ্বুটিঙৰ কথা মই গম পাওঁ আমাৰ মানে ৰিচেণ্টলি এখন শ্বৰ্ট ফিল্ম শ্বুটিং হৈছে 3 দিনৰ আছিলে কিন্তু গৈ 4 দিন হ'ল অভাৰ টাইম লাগি গৈছেগে মানে কেনেকুৱা জ্বালা ইমান কষ্ট হয় বাপৰে তেতিয়াই গম পাইছোঁ যে কিমান কষ্ট হয় এতিয়া ধৰি লওক গানটো ধৰি লওক 3-4 মিনিটৰ 5 মিনিটৰ এটা গান কৰিবৰ কাৰণে কিমান কষ্ট কৰিব লাগে আচলতে ইমানখিনি কষ্ট সোমাই আছে আমিতো বাকী কিছুমান কোৱাই নাই ভিতৰুৱা কষ্ট ফেঞ্চি বজাৰত বজাৰ কৰিব যাব লগা হৈছে কিমান কষ্টিউম এইবিলাকতো এইটো পিন্ধি আহিছোঁ মই তাৰে এইটো পিন্ধি আহিছোঁ কাৰণ চিনি পাব যে এইজন ল'ৰাই দেখিছোঁ এনেকৈ এইকাৰণে পিন্ধি আহিছোঁ চ' এই চব ফেঞ্চি বজাৰৰ পৰা উঠোৱা এখন দোকান কি লাগে এডাল মই গানটোত চালে গম পাব ৰাইজে এডাল চেইন এডাল পিন্ধিছোঁ 950 মই প্ৰথম লৈছোঁ এইডাল ভাবিছোঁ 50 টকামান হ'ব নাই এইডাল হেৰি ক'তো নাপায় সেইডালে আজিকালি আগতে অলপমান চাপৰি টাইপ এটা এইটো আৰু মানে তাৰপিছত সেইডাল লাগিবই মিটুই গৈছে এইডাল লাগিব মানে এতিয়া 950 টকা মই কেতিয়াও নিকিনো সেইডাল 950 টকা কিন্তু উপায় নাই ল'ব লগা হ'ল মানে আপোনাৰ এক্সপ্ৰেছন দুটা প্ৰব্লেম হৈছিলে নে মোৰ একচুৱেলি প্ৰথম ভাবিছিলোঁ যে চুমি বহুতে কৈ আছে চুমি বহুত প্ৰাউডি দেই এনেকৈ কয় মানে তাৰপিছত মোৰো অলপমান ভয় লাগিছে মানে কিবা মোৰ বহুত লাজ কৰোঁ মানে প্ৰথম চুমিক
গাড়ীত বহি আছে মই দেখিও মাতা নাই মানে লাজ কৰিছোঁ মানে বিৰাট মই এইফালৰ পৰা সেইফালে গৈছোঁ সেইফালে তাই বহি আছে তাই দেখিছোঁ চাই আছে নেকি নামাতে এনেকুৱা টাইপ মই ভয়ো লাগি আছে ইমান হাই ফাই এক্টিং কৰে মই বহুত আৰ্টিষ্টৰ লগত কৰিছোঁ বাৰু তথাপিও মোৰ বহুত দিন গেপ আছে মানে তো আৰু এইবাৰ মানে একদম চ'ল' হিচাপে মই ফাৰ্ষ্ট টাইম কৰি আছোঁ মানে তো তাইক মই লাজতে মাতা নাই আচলতে তাই কি ভাবিছে নাজানো আৰু যেতিয়া তাই মেকআপত আছে মই তথাপিও সেই মেকআপত মোক মাতি আছে বাৰে বাৰে তুমি মেকআপ ল'বা মই ভাবিছোঁ তাই যোৱাৰ পিছত মই মেকআপত যাম তাই যোৱাৰ পিছত মানে ফেচ নহয় মই শ্বটত একেলগে ফেচ কৰিম মানে তাৰপিছত নাই আমাৰ যিজন এই হেৰি এছিষ্টেণ্ট আছিলে তেওঁ মোক লৈ গুচিয়ে গ'ল চুমি যাব ওলাইছে ফেচ হ'লোঁ আহাচোন আহা তাই ডাইৰেক্ট মোক মাতিছে আহাচোন আহা হাইটটো চাইছে মিলিছোঁ দিয়া তোমাৰ লগত হাইটটো মিলি চাইছে নহ'লে তাই ওখ জোতা পিন্ধিলে মানে তো মিলিছোঁ দিয়া আমি দুটাই মানে এটা ফ্ৰী হৈ গ'লোঁ মানে মই ভাবিছোঁ আচ্ছা তাই বহুত ফ্ৰীয়ে হয় মানে প্ৰথম তাই যিখিনি চেণ্টেঞ্চ কৈছে সেইখিনি মোৰ ভাল লাগি গ'ল মানে মই বেছি ফ্ৰী হৈ গ'লোঁ তাৰপিছত শ্বটত মানে ইমান কমফৰ্ট কৰিলে তাই মানে একদম বেছি মানে চালে মই চাগে মোৰ জীৱনত ফাৰ্ষ্ট টাইম ইমান বেছি ভাল এক্টিং কৰিছোঁ মোৰ বোধেৰে মানে নাজানো কি কৰিছোঁ কিন্তু মোৰ হিচাপত মানে মই যিখিনি আগতে কৰিছোঁ চবতকৈ বেছি ভাল এক্টিং মই কৰিছোঁ কাৰণ মেইন কথা প্ৰথম কমফৰ্ট জ'ন এটাত আছোঁ মিতুপৰ্ণ তাৰ বহুত আগৰ পৰা ফ্ৰেণ্ড আমি আগৰ পৰাই কাম কৰিছোঁ আৰু চুমি যে একদম ইমান ধুনীয়াকৈ কমফৰ্ট কৰি দিব পাৰে মানে এইটো মই মানে সেইকাৰণে এক্টিংখিনি ভাল হৈছে মোৰ চাগে সেইটো মই ভাবোঁ আৰু ডিৰেক্টৰে কওক কেনেকুৱা হৈছে এক্টিং ফাৰ্ষ্ট যেতিয়া গানটোৰ প্লেনিং হৈছে তেতিয়া জাষ্টিনে মোক কৈ থৈ দিছিলে যে তুমি কিন্তু মোক ডান্স চান্স কিন্তু নিদিবা হা লাজ কৰিম মই ঠিক আছে বাৰু তাৰপিছত জাষ্টিনৰ এটা বস্তু মই মানে জানো যে জাষ্টিনে ৰোমেণ্টিক গান বুলি ক'লে এনেই যে আমাৰ যে বাকী ৰোমেণ্টিক গানবিলাকত জাষ্ট খোজকাঢ়ি থাকে গ্ৰাউণ্ডটো পিন্ধি দৌৰি থাকে হিৰ'ইনে সেই ষ্টাইলটো বেয়া পায় মানে মই বেয়া পাওঁ সেইটো ষ্টাইল কিমান কমন আৰু না ডান্স দিব পাৰোঁ না ইয়াক খোজকাঢ়াব পাৰোঁ মই সেইটো ষ্টাইলো বেয়া পায় ডান্সো লাজ কৰোঁ বুলি কৈ দিলে বোলো ঠিক আছে তো ফাৰ্ষ্ট ষ্টাৰ্টিং শ্বটটো মই বোলো চুমিক লৈ ষ্টাৰ্ট কৰি দিওঁ চুমিক লৈ এটা চিম্পল শ্বট ষ্টাৰ্ট কৰিলোঁ তাৰপিছত মই জাষ্টিনক মাতিলোঁ মই আহে এটা চিম্পল শ্বট এটা কৰিম তো সৰু ষ্টেপছ এটা দি লৈছিলোঁ কিবা হাতৰ এইটো সৰু নহয় এইটো বহুত ডাঙৰ মোৰ কাৰণে চুমিৰ হাতত এনেকৈ ধৰিব লাগে এনেকৈ ধৰি এনেকৈ ঘূৰাই পেলাই হাত কৰিব লাগে সেইটো মোৰ কাৰণে বহুত ডাঙৰ এনেকৈ কিবা কিবি কৰিব লাগে তাৰপিছত মোৰ মানে উশাহ চুশাহ কেনেকৈ ল'ম ভয় লাগি গৈছে মোৰ তাতে প্ৰথম ইমান লাজ লাগিছে কিন্তু চুমি ইমান কমফৰ্টেবল কৰি দিলে জাষ্টিনে ক'লে যে হেৰি এইটো নোৱাৰিম মই চুমিয়ে লগালগ থমক দি উঠিছে কিয় নোৱাৰিবা মোৰ হাতত তাই ধৰি লৈছে এইখন এনেকৈ দিয়া এইখন তাই নিজে কৰি দিছে মানে সেইখিনি একদম পাৰফেক্ট শ্বট এতিয়া চালে গম পাবা মানে চুমিয়ে প্ৰেক্টিচ কৰাই লৈছে কমফৰ্টেবল কৰাই লৈছে তাৰপিছত যেতিয়া সেইটো শ্বট 3টামান টেকত পূৰা পাৰফেক্ট হৈ গৈছে অলপ এতিয়া কৰাই যাব পাৰি যিটো তাৰ লাগি যাব লাগিলে সেইটো চেঞ্জ কৰিম কিন্তু এতিয়া মানে এজ এ ছিংগাৰ টাইপ মানে প্ৰেজেণ্ট নকৰোঁ যে এনেই গাই আছে গানটো খোজকাঢ়ি আছে সেইটো প্ৰেজেণ্ট নকৰোঁ এই যিহেতুকে এটা শ্বটত কমফৰ্টেবল হয় আৰু ধুনীয়া কৰিছে মানে ষ্টেপছটো তাৰপিছত হিৰ'ইজিম ষ্টাইলতে গানটো আগবঢ়াই নিলোঁ গানটো ভাল হৈছে মই কৈছোঁ আপোনালোকক জাষ্টিনৰো লাজটো ভাঙি গ'ল গানটো ধুনীয়া মৰম লগা গানটো আৰু ধুনীয়া কৰিছে দুইজনে আৰু কষ্টিউম বিলাক বহুত ভাল হৈছে কষ্টিউম মজা লাগিছে আৰু মেকআপো বহুত ধুনীয়া কৰিছে গানটো থেংক ইউ গানটো মানে আৰু ডিৰেকশ্যনো ভাল কৰিছে দেই ভাল কৰে মানে গানটো 4 বছৰ আগৰ বুলি ক'লোঁ কিন্তু লিখিছে 5 বছৰ আগতে মানে লকডাউনৰ টাইমত লিখিছে ৰেকিবুলক মানে মই এনেই মাজে মাজে মোক গান দিবাচোন সি আৰু টাইমত নিদিয়ে গানটো ঠিক আছে দিয়াচোন হঠাৎ একদিন ফোন কৰি দিব এটা গান হৈছে 3-4টা মান একেলগে শুনাব তাৰপিছত মই পচন্দ কৰিলোঁ এইটো ঠিক আছে হ'ব তাৰপিছত আৰু পাহৰি গ'লোঁ কিবা গান আছিলে তাৰপিছত আকৌ মোৰ মনত পৰিল গান কৰিব মন গ'ল বেলেগ ভিডিঅ' চিডিঅ' চাই ময়োচোন ছিংগাৰ এনেকুৱা মনত পৰে আৰু তাৰপিছত আকৌ তাক ফোন কৰোঁ আহি পেলাই গাইডটো দিলে সি ধুনীয়াকৈ গাইড দিলে পুলকদাৰ তাত মিউজিক কৰিছোঁ ইয়াতে থাকে চ' পুলকদাই একদম ধুনীয়াকৈ মিউজিক চিউজিক ৰেডি কৰি দিলে তেতিয়াতো একদম পূৰা ভাল হ'ব গানটো এনেকুৱা টাইপ লাগিলে তাৰপিছত আকৌ পাহৰি গ'লোঁ মই কেইদিনমান পিছত আকৌ নাই কৰিব লাগিব আকৌ ছিংগাৰজনীক আইলিটাক গোৱাইছিলোঁ মই প্ৰথম ক'লোৱে তো তাই গালে প্ৰথম তাৰপিছত 4 বছৰমান গেপ হ'ল গেপ হোৱাৰ পিছত আকৌ দীপান্বিতাক গোৱালোঁ গানটো মানে ষ্টুডিঅ'ত বেকআপটো বিচাৰি নাপালোঁ মই আৰু তেনেকৈ একদম গানটো শ্বুট হৈ গ'ল আৰু ফাইনেলি এটা মানুহে বহুত আদৰি লৈছে গালিটো পাৰিছে আৰু চাইডত ৰাখিব গালিৰে হ'লেও আদৰি লৈছে মানে আৰু এটা কথা কিছুমান গালি মোক কমেণ্ট বক্সতো দিছে চৰি ইনবক্সত দিছে ফেচবুকৰ যেতিয়া দিয়ে মই তাতে ৰিপ্লাই কৰোঁ
মই তেওঁলোকক কওঁ মানে গোটেই আচলতে মই এনেকুৱাকৈ মই কেতিয়াও ভবা নাছিলোঁ যে আপোনালোকে যেনেকৈ কৈছে ভাইৰেল হ'বৰ কাৰণে কিবা হ'বৰ কাৰণে একদম ধুনীয়াকৈ তেওঁলোকক বুজাওঁ তাৰপিছত মোক লাষ্টত কয় তুমি ইমান ভাল এনেকৈ কয় মেছেজ এতিয়াও আছে মোৰ তাত মেছেজ তাৰপিছত তুমি ইমান ভাল ইমান ধুনীয়াকৈ কোৱা মই মানে ভইচ মেছেজত ধুনীয়াকৈ বুজাই দিওঁ মই লিখি থাকিবলৈ বিৰাট এলাহ পাওঁ ভইচ মেছেজত বঢ়িয়াকৈ বুজাই দিওঁ একদম এনেকুৱা তেনেকুৱা হ'ল মই কিন্তু ভালকৈ বুজাইছোঁ যিখিনিক বুজাইছোঁ ন তেওঁলোকে মোক যোৱাকালি পৰহি মেছেজ দিছে তোমাৰ গানটো চালোতে ইমান ধুনীয়া হৈছে বহুত ভাল লাগিল থেংক ইউ মই শ্বেয়াৰো কৰি দিছোঁ ছাবস্ক্ৰাইবো কৰিছোঁ এনেকৈ কৈছে গালি দিয়া মানুহখিনিও এনেকৈ কৈছে মোক পিছত আৰু বহুতে কৈছে দাদা আপোনাক বহুত দিনৰ পৰা ফ'ল' কৰি আছিলোঁ এইবাৰ এই বেয়া গালি আৰু তো আনফ'ল' কৰি দিলোঁ বেয়া নাপাব আৰু যদি ভৱিষ্যতে ভাল গান বনাই ভাল মানুহক লৈ তেতিয়াহ'লে মই আকৌ আপোনাক ফ'ল' কৰিম সেনেকৈ কৈছে মানে বেয়াও লাগে তেতিয়া অলপমান আৰু ৰাতিপুৱা সাৰ পাই যেতিয়া কমেণ্টটো চোৱা যায় ন কি আহিলেনো গানটোৰ ৰেছপন্স কি যেতিয়া এই অদ্ভুত মানে যাকে নকওঁ কিয় বিশেষকৈতো আমাক তেনেকৈ কোৱা নাই চুমিকে কৈ আছে নিগেটিভখিনি কিন্তু এটা টিম মেম্বাৰ হয় ন তো বেয়া লাগি যায় ইমান বেয়া হৈ কিনে ফাৰ্ষ্ট দিনাখন যিটো ভিডিঅ' মই আপলোড কৰিছিলোঁ তেতিয়া নৰ্মেল ভিডিঅ' এটা আমি নেহৰু পাৰ্কত কৰা তাই যে এটা ধুনীয়া এটা জেকেট পিন্ধিছে ব্লেক কালাৰ ষ্টিকাৰ টিকাৰ থকা ধুনীয়া মোৰ একদম ধুনীয়া লাগিছে তাইক চ' সেইটো ড্ৰেছ মই হোৱাইট ড্ৰেছটোৰ কথা ক'ব নাযাওঁ এইটো অলপ হেৰি হয় কিন্তু সেইটো ড্ৰেছত ইমান মানে কিছুমান কমেণ্ট দিছে কমেণ্ট দি পেলাই মই মিতুক মাতিছোঁ মিতু আহাচোন ইমান বেয়াকৈ লিখা নাছিলে কিন্তু মানে কিছুমান লিখিছে আমি দুটা ইমান হাঁহিছোঁ পঢ়ি নেক্সট ডেৰ পৰা মানে অলপমান বেয়া লগা হ'ল লাহেকৈ বেয়া লগা হ'ল যে ইমান বেয়াকৈ লিখিছে ভাষা নাই আৰু পঢ়িলে গম ইমান শ্লেং লেতেৰা শব্দ আৰু ইমান যদি গানটো তেওঁলোক ইমান যদি ভাল তেওঁলোকে ইমান লেতেৰা শব্দ কিয় লিখে মই সেইটো বুজি নাপালোঁ মানে ইমান যদি ইমানে আমি গানটো বেয়াকে কৰিছো তেওঁলোকতো ভাল ইমান বেয়া শব্দ দিব নালাগে এতিয়া আপুনিতো বহুত আগৰ পৰাই কাম কৰি আছে এইটো মিউজিক ইণ্ডাষ্ট্ৰীত আগৰ পৰাই জড়িত দাদাও বহুত আগৰ পৰাই জড়িত কেতিয়াৰ পৰা জড়িত অলপমান কওকচোন মই আচলতে প্ৰথম মই এক্টিং লাইনৰ আছিলোঁ মই মানে এক্টৰ হ'ম বুলি ভাবিছিলোঁ একদম প্ৰথম গোবিন্দ হ'ম বুলি ভাবিছিলোঁ গোবিন্দ মানে মই মোক মানে য'ত মোৰ জন্ম হৈছিলে তাৰে মানুহে সৰুৰ পৰা মোক গোবিন্দ বুলি জানে মানে কিয় তাতে এটা ষ্টৰি এটা আছে মই অকণমান কৈ দিছোঁ ষ্টৰিটো হৈছে মানে মই দেউতাৰ লগত পথাৰত গৈছিলোঁ গৰুক দুপৰীয়া টাইমত পানী খুৱাব যায় ন দেউতাই আগত মানে এনেকৈ ভাৰ বনাই লৈ পেলাই গৰুক পানী খুৱাব গৈ আছে বাল্টিং লৈ পেলাই মই পিছে পিছে গৈ আছিলোঁ সেই সময়ত মানে পিছফালৰ পৰা এটা ষাঁড় গৰু আহি পেলাই বহুত ডাঙৰ গৰু এটাই আহি পেলাই মোক এনেকৈ শিং দুটা পূৰা ডাঙৰ উঠাই লৈ একদম লৈ গুচি গ'লে ইয়াতে মই ধৰি আছোঁ শিঙত দৌৰি আছে দেউতাই একদম চিঞৰ মাৰি দিলে চব যিবিলাক খেতি কৰি আছিলে মানুহ চবেই পিছে পিছে দৌৰিছে মই এনেকৈ শিংটো ধৰি মানে দৌৰি আছোঁ লাগি আছোঁ মানে অলপ দূৰত পেলাই দিলে মোক এইফালে ফুটি গৈছে এতিয়াও চিন আছে মোৰ তাৰে এই ষাঁড় গৰুটো তাৰপিছত চবে আহি একদম বাবা উঠ দেউতাই কৈছে দুখ পালি নেকি মই চাৰ্টটো এনেকৈ দিওঁ গোবিন্দাই দুখ পায় না এনেকৈ কৈছোঁ তো তেতিয়াৰ পৰা মোক গোবিন্দ বুলি মাতে মানে তো সেনেকুৱা হ'ল মানে তাৰপিছত মই তেতিয়াৰ পৰা চবে এনেকৈ মাতাৰ কাৰণে অলপ খোজ চোজবিলাকো বেলেগ ধৰণে দিওঁ আৰু চাৰ্ট যিটো পিন্ধো হিৰ' ফিল এটা দিওঁ আৰু চাৰ্টটো পূৰা বাটাম চাটাম চব ছিঙি লৈ পেলাই গাঁঠি লওঁ এনেকুৱা টাইপ আছিলোঁ আৰু তাৰপিছত ইয়াতে মই ড্ৰামা শিকিলোঁ গুণাকৰ ছাৰৰ আণ্ডাৰত ড্ৰামা শিকিছিলোঁ তাৰপিছত তেখেতৰ তাত গোটেই ইণ্ডিয়াত ড্ৰামা কৰি ঘূৰিছিলোঁ কিন্তু ড্ৰামাত মোক তাতে ছাৰে আকৌ তুমি নালাগে কৰিব তুমি এই হামিংটো দিয়াচোন এনেকৈ কয় হামিং কিছুমান দিয়ে গান গাব দিয়ে ওজাপালিৰ কিছুমান হেৰি কৰিব দিয়ে আৰু মিউজিক তালত এনেকৈ কিবি মিউজিক বজাব দিয়ে তেতিয়া চব লগৰবিলাকে ক'লে দাদা এজন আছিলে মৃদুলদা বুলি তুমিচোন গান ভাল গোৱা এনেকৈ টাইপকৈ ক'লে তাৰপিছত মই এনেকৈ গানটো ষ্টাৰ্ট কৰিলোঁ গানটো মানে গান এনে গাওঁ আৰু কি হ'ল সেই টাইমতে মোৰ মানে ব্ৰেকআপ হৈছিলে ফাৰ্ষ্ট লাভ কিছুমান আছিলে ন আগতে কিছুমান বুলিয়ে ক'ব লাগিব তেতিয়া ব্ৰেকআপ যেতিয়া হৈছিলে তেতিয়া মানে দুখত পূৰা একদম সেই সময়ততো মন প্ৰাণ একদম ভাঙি যায় তো
ফাৰ্ষ্ট আছিলে যিহেতু ইমান দিনৰ কান্দি থাকোঁ আৰু লগৰবিলাক আহি পেলাই কাগজত পূৰা লিখি থাকোঁ কবিতা চবিতা লিখি থাকোঁ এটা ল'ৰাই আহিল সাগৰ বুলি সি আহি পেলাই এইটোতো গান হ'ব বঢ়িয়া সি অলপ সুৰ কৰি দিলে মই অলপ সুৰ কৰিলোঁ কৰি পেলাই এটা বঢ়িয়া গান হৈ গ'ল তাৰপিছত মই কুকিলাই মিউজিক বনাইছে এইটোৰ কুকিলাক ফোন কৰিলোঁ চিনাকি মানে মাজে মাজে যাই থাকোঁ এইটো গান এটা বনাওঁ সেইটো গানটো মই গালোঁ অভিমানী বুলি এটা গান গালোঁ আৰু সেই অভিমানী গানটোৰ থ্ৰুৰে মই মিতু বৰ্ণক লগ পাইছোঁ সেইটো মই পিছত কৈ আছোঁ তাৰপিছত এই অভিমানী 2011ৰ গান এইটো 10 মানৰ চাগে 10তে এতিয়া সেই গানটো মই তেতিয়া ৰেকৰ্ডিং কৰিলোঁ তাৰপিছত ক'লোঁ যে নাই নহয় এইটো ভাল হৈছে আৰু বনাওঁ মানে এখন এলবাম বনাই দিলোঁ কলেজ বয় বুলি 2010ত কলেজ বয় বুলি দীক্ষুদাক ল'লোঁ দীক্ষুদা বহুত পপুলাৰ বাবুদা আছিলে বাবুদা বহুত পপুলাৰ বাবুদাকো লৈছোঁ মানে এখন এলবাম বোলো মাৰ্কেটিং কিন্তু নিজে কৰিছোঁ গোটেই অল আছামত ঘূৰি ঘূৰি নিজে বিলাই ফুৰিছিলোঁ মোৰ টীম এটা আছিলে লগত মোৰ দাদা কেইজনমান চ' সেইখন এলবাম ফাৰ্ষ্ট টাইম কৰিলোঁ তাৰপিছত আৰু গান চান পাহৰি গ'লোঁ বহুত বছৰ পিছত 2015ত মোৰ এটা গান ওলাইছিলে আন্দোলন বুলি এইটো তোক নাপাওঁ তা না ৰে সেইটো গান বনালোঁ ৰেকিবুলে লিখিলে ৰেকিবুল মোৰ বহুত আগৰ চিনাকি তেওঁ তাৰপিছত সেইটো গান মোক তেতিয়া জানিলে যে বহুত মানুহে জানিছে যে এজন ছিংগাৰ আছে নাম জাষ্টিন এনেকৈ ৰামধেনুৰ পৰা মই বেষ্ট সেইটো মষ্ট পপুলাৰ ভিডিঅ' এৱাৰ্ডো পাইছিলোঁ এইটো বহুত চলিছিলে গানটো আৰু তেতিয়া চাগে সেইটো সময়ত অসমীয়া ইণ্ডাষ্ট্ৰীত আমাৰ ইমান ডাঙৰকৈ মানে গান বনোৱা নাই ইমান বাজেটত মই বনাইছিলোঁ গোটেই পুৰণা আৰ্টিষ্ট ৰাজীৱ ক্ৰ'ৰ দাদাৰ পৰা আদি কৰি হিৰণ্য ডেকা জয়ন্ত দাস গোটেই যিমান পুৰণা আৰ্টিষ্ট কে বেহাৰবাৰীৰ কে চবকে লৈছিলোঁ মানে সেই গানটোত সেইটো গান বহুত চলিছিলে টিভিত চ' তেতিয়াৰ পৰা আকৌ গানত লাগি গ'লোঁ তাৰপিছত 2000 কিমানত 17ত নেকি 17 মানত আকৌ সেই গানটো অভিমানী গানটো যিটো ফাৰ্ষ্ট গাইছিলোঁ মিতুক লগ পালোঁ মিতুক বনাব দিলোঁ তেতিয়া তাক লগ পাইছোঁ 2017ত মিতুৱে মানে ফেচবুকত মোক মেছেজ দিছিলে দাদা বুলি দিছিলে আমি একে লগৰ দাদা হেৰি অলপ হিট আছিলোঁ তেতিয়া পপুলাৰ আছিলোঁ অলপমান আৰু মোৰ শ্ব'টো বহুত আছিলে মোৰ বহুতকেইটা গান চলিছিলে ভণ্টি তুমি ধুনীয়া চানি লিয়নি বুলি এটা বনাইছিলোঁ এইটোতো কাহিনী এটা ক'ব আছে বহুত ডাঙৰ কাহিনী বহুত গালি খাইছিলোঁ এইটোত তো 40,000 মান গালি খাইছোঁ আৰু টিভি টক শ্ব' হৈ গৈছিল গালিৰ ক্ষেত্ৰত এক্সপিৰিয়েঞ্চ পাৰ্চন সেইটো মানে এতিয়া মানে ডাইজেষ্ট কৰিব পাৰে হজম কৰিব পাৰে হজম হৈ যায় তাৰপিছত আগতে কিন্তু মই কমেণ্টত ময়ো বেয়াকৈ কমেণ্ট লিখি দিছিলোঁ এতিয়া মই এইবিলাক প্ৰথম হৈ যায় হয় নাই এনেকুৱা কিন্তু এতিয়া মানে গম পোৱা হৈছে একদম জিতি গৈছিলোঁ যোনে যি ৰিপ্লাই দিয়ে তাকে উল্টা দি দিছিলোঁ মই সেইবিলাক দিব নালাগে নালাগে আৰু লাগি যায় তাৰপিছত এইটো টক শ্ব' হৈ গৈছিলে পুৰা মানে আমাৰ অসমীয়া মানে ইণ্ডাষ্ট্ৰীত ফাৰ্ষ্ট টাইম ছোৱালীবিলাকক বিকিনি পিন্ধাই দিছিলোঁ গানটোত তো সেইটো চালে গম পাব বহুতে সেইটো আচলতে এটা বলিউড ষ্টাইলৰ গান মানে এইটো গানটো কিন্তু গানটোৰ লিৰিক্সটো বহুত সস্তীয়া মই কৰিছোঁ আচলতে মানে প্ৰথমতে আমাৰ চন্দন দা তেখেত ঢুকাইছে লিৰিক্সিষ্ট লিখিছিলে গানটো চুটি চুটি কাপোৰেৰে লাগে শুৱনি একেবাৰে হলি নগৈ ধুনীয়াজনী এনেকৈ আছিলে গানটো মানে শব্দটো যিখিনি লিৰিক্স হয় মই কি কৰিছোঁ চুটি চুটি কাপোৰেৰে লাগে শুৱনি তেতিয়া চানি লিয়নি বহুত হিট হৈ আছিলে আৰু মই চুটি চুটি কাপোৰেৰে লাগে শুৱনি একেবাৰে হলি নগৈ চানি লিয়নি বুলি লগাই দিলোঁ সেইটো শব্দত চেজ হৈ গ'ল একদম ধুনীয়া লিৰিক্স আছিলে গানটোৰ মই ধ্বংস কৰি দিলোঁ এই শব্দটো ভৰাই আপুনি কিয় হ'ল ভিউজৰ কাৰণে কৰিছিলে সেইটো সময়ত নেকি মই নাজানো মই একো কিবা ভিউজ কিবা কি একোৱে নাজানো মই একো মোৰ ব্ৰেইনত নাই ট্ৰেন্ড এটা চলিয়ে আছিলে এইবিলাক গানো চলি আছিলে মানে নিজে একচেপ্টটো কৰিছে সেইটো মানে ভাল লাগিছে মোৰ দেই মানে বহুতে একচেপ্ট নকৰে সেইটো হৈ থাকে তাৰপিছত তো মই অসীম বৈশ্য দাদাক ক'লোঁ তেওঁৰ লগত মই বহুত গান বনাইছোঁ আগতেও তেওঁক ক'লোঁ যে হেৰি অসীম দা এইটো এটা গান আছে চানি লিয়নি নাম এনেকুৱা ঐ বঢ়িয়া এইটো চানি লিয়নিৰ নিচিনা বনাব লাগিব ছোৱালী এজনী লাগিব এনেকৈ বলিউডৰ টাইপ লাগিব সি ক'ৰবাৰ পৰা কণ্টেক্ট কৰি কিবা কৰি অঞ্জু দাহাল লগ লৈ আহিলে তাই বহুত ধুনীয়া এক্টিং কৰিছে চ' একদম আমাৰ ব্ৰহ্মপুত্ৰৰ বালিচৰত পুৰা গানটো শ্বুটিং হ'ল একদম এখন আমি এলফ্ৰেস্কোৰ তাতে হেৰি সাগৰ টাইপ বনাই পেলাই তাৰে ভিতৰত শ্বুটিং কৰিছিলোঁ বহুত খৰচা গৈছিলে গানটোত
সেই সময়তে 3.5 লাখ টকা খৰচা কৰিছিলোঁ সেইটো টাইমত বাপৰে, 2016 বহুত বেছি বহুত বেছি High budget বহুত হাই বাজেটত মানে যিখিনি গান আছে জাষ্টিনৰ আজিলৈকে মাল্টিপল ষ্টাৰ কাষ্ট এইটো গান আৰু মিঠা অনুভৱটো এই দুটা গানে যে আছে ৰোমেণ্টিক গান ডুৱেট চং তাত বাহিৰে আমি যোৱা বছৰো এটা গান কৰিছোঁ 9টা আৰ্টিষ্ট আছে আৰ্টিষ্টৰ বাজেটেৰে এটা গান ওলাই যায় বেলেগৰ সানি লিঅ'নটো কন্টিনিউ কৰক এতিয়া সানি লিঅ'নি তাৰপিছত সেইটো তো তেনেকৈ বনাই দিলোঁ গানটো তাৰপিছত ফেচবুকত যেতিয়া পষ্টাৰখন হেৰি কৰিছোঁ ইমান আহিছে কমেণ্ট মানে হাহাকাৰ হৈ গ'ল তাৰপিছত টিভিতো দেখোঁ এইটো এনেকৈ এইজন ছিংগাৰ উলিছে এনেকুৱা তেনেকুৱা তাৰপিছত চেনেলত লৈ গ'লোঁ গানটো নাই তোমাৰ গান নবজাওঁ কিয় সেইটো মানে নিগেটিভ যিটো নিগেটিভ বুজি পাইছোঁ তাৰপিছত এইটো গান বজাব নোৱাৰোঁ সঁচা কথা বজাব নোৱাৰে তেওঁলোকে এইটো মই হেৰি কৰোঁ তাৰপিছত হ'ব আৰু ইউটিউবতে চলাম চব গালি ইমান গালি শেষত ইউটিউবৰ পৰা ভিডিঅ'টো একবাৰ ডিলিট কৰি দিলোঁ আৰু বেলেগে আপলোড কৰি দিছে তাৰপিছত আপুনি আকৌ ৰিয়েলাইজ কৰিছে তাৰপিছত মানে ডিলিট কৰি দিছিলোঁ গানটো পুৰা গালি বহুত বেয়া গালি দিছে ঘৰৰ মানুহে কেনেকৈ চাই কি কথা এইবিলাক কয় আৰু বহুত বেয়াকৈ কিন্তু ইমান আজি এইটো গানত যিমান অশ্লীল শব্দ দিছে সেনেকুৱা শব্দৰ কিন্তু সমালোচনা কৰা নাছিলে কিন্তু সেই সময়ত কিন্তু মানে ষ্টেণ্ডাৰ্ড ৱৰ্ডেৰে দিছিলে সেইকাৰণে মই বুজি পাই পেলাই মই ডিলিট কৰি দিছিলোঁ ইউটিউবৰ পৰা তাৰপিছত বহুতে ডাউনলোড কৰি এতিয়াও আছে আৰু যিবিলাকক মই পাৰ্চনেলি মেছেজ দিছোঁ তেওঁলোকে কমেণ্টবিলাক অফ কৰি থৈছে এতিয়া গালি নাখাওঁ আৰু মোৰ আৰু এটা গান বেণ্ড হৈছিলে টিভিত এইটো মই পাকিস্তান শব্দটো ইউজ কৰিছিলোঁ কোনটো গান কি গান পাকিস্তান গুচি যাম তোক নাপালে পংকজ ইংতি সেনেকুৱা এটা মানে সেই সময়ত মানে সস্তীয়া চলি আছিল ন আপুনি ভাবা নাছিলে পাকিস্তান শব্দটো ইউজ কৰি দিছোঁ মই ভাবাই নাই মই আৰু মানে মই গানৰ বাহিৰে মই বেলেগ কামো আছে সেইটো পাকিস্তান গুচি যাম তোক নাপালে জাননে মৰমী তই সঁচাকে এনেকুৱা বাকী ভিডিঅ'টো একো বেয়া নাই বাকী গানটোতো একো বেয়া নাই মাত্ৰ সেই পাকিস্তান কিন্তু মানে সেই সময়ত লাৰে নাছিল পলাই এইবিলাক গান গ'ল পাকিস্তান সেইটো আছিলে কিন্তু আপুনি নিজকে কৈছে ন ময়ে গুচি যাম এইবাৰ লাডেন চাডেন বাদ দিয়া বাপৰে তাৰপাছত কি হ'লগে টিভিত বেণ্ড পুৰা কিন্তু গানটো এতিয়া চাওঁ মোটামুটি 7 লাখ মান ভিউজ হৈছে মানে আপোনাৰ ইউটিউব চেনেল মোৰ নহয় বেলেগ চেনেলত দি আছে বাকী সেইটো বেয়া কমেণ্ট একো নাই কেৱল চেনেলে বজাব নোৱাৰিলে সেইটো বেয়া কমেণ্ট নাই ভালে পাইছে মানুহে সেনেকুৱা আছিলে আৰু কিবা আছে নে কণ্ট্ৰভাৰ্সি বহুত আছে শেষ নহ'ব ধৰি লওক আজিকালি কিছুমান এনেকুৱা আছে কিছুমানে নিজে কৰো বুলি কৰে কণ্ট্ৰভাৰ্সি কিছুমানে কিন্তু হঠাতে হৈ যায় হয় আপোনাৰ সেইটো হঠাতে হৈছিলে কেতিয়া ভবা নাছিলে নাই আৰু সেইটো সময়ত এটা কথা আচলতে ক'ব গ'লে সেনেকুৱা এতিয়া মই যদি এইটো গানত মই চুমিক নলৈ পেলাই মই যদি বেলেগ এজনী এক্ট্ৰেছ ল'লোঁ হয় কোনো একো এটা কমেণ্টো নাহিলে হয় মোৰ তাত না মই আজি ইয়াতে আহিব লগা হ'লে হয় একো নাহিলে একদম নৰ্মেল না গানটো কোনোবাই চালে হয় না ৰিলছ বনালে হয় একো নহ'লে হয় সেইটো এটা কিন্তু চিন্তনীয় বিষয় কিন্তু সেইকাৰণে মানুহবিলাকে ভাবে যে এনেকুৱা হ'লে এনেকৈ কৰোঁ নেকি গানটো এনেকৈ হ'লেতো চাব আজিকালি অলপ কমি আহিছে ন ভিডিঅ' চং খুব মানে কম হৈছে হয় নাই বিশেষকৈ জুবিনদাৰ নাইকিয়া হোৱাৰ জুবিনদাৰ পাছত মানে মন নাযায় আচলতে একোৱে নাই আমাৰ মেইন ভগৱানে নাই এনেকুৱা টাইপ হৈ যায় আচলতে মোৰ নামটো জাষ্টিন মই জাষ্টিন জে লিখিছিলোঁ আগতে NK প্ৰডাকশ্যনত মই জুবিনদাক লগ পাইছিলোঁ মানে মোক সুধিছে তোৰ নাম কি এনেকৈ সুধিছে মই কৈছোঁ জাষ্টিন সেনেকৈ কৈছোঁ তই খ্ৰীষ্টান নেকি এনেকৈ কৈছে মই কৈছোঁ নহয় হিন্দু হয় মই তই জেড লিখিবি মই জেড লিখোঁ নাই তই জেড লিখিবি এনেকৈ কৈছোঁ মই তেতিয়াৰ পৰা জেড লিখোঁ ইমান ভাল লাগিছে তাৰে নেক্সট দিনাখনে গৈ পেলাই মই টেটু বনাই লৈছোঁ জেডৰ এইটো জাষ্টিন বুলি জুবিনদাই কোৱা কাৰণে জাষ্টিনটো কোনে দিলে আপোনাৰ নাম মই ভাবিছিলোঁ খ্ৰীষ্টান নেকি জাষ্টিন এইটো এটা সৰু ষ্টৰী এটা আছে মেইন ডাঙৰটো নকওঁ বাৰু এটা সৰু ষ্টৰী আছে ডাঙৰো আছে আপোনাৰ ষ্টৰী বহুত ডাঙৰ মানে জাষ্টিন মোক ষ্টেজত মাতি আছে জাষ্টিন বুলি মই গম পোৱা নাছিলোঁ মোৰ নাম যে জাষ্টিন আমাৰ মঞ্চত বিশেষ আখৰখন জাষ্টিন সেনেকৈ ময়ে দি আহিছিলোঁ নামটো সেইটো নাম কিন্তু মই বুলি গম পোৱা নাই মানে মই পাহৰি গৈছোঁ বহুত দিন আগতে দি গৈছিলোঁ মই বহি আছোঁ ৰাইজৰ মাজত বিশেষ আখৰ আমাৰ আগৰ পৰাই মই শুনি আছোঁ এইটো নাম মই নিজে পাহৰি গৈছোঁ মানে তাৰপিছত শেষত মোৰ লগত যিয়ে বজায় তেওঁলোকে এই তোমাৰ মোৰ মানে কি কণ্ডিশ্যন হৈ গৈছে ভৰি চৰি খোজ কাঢ়িব নোৱাৰোঁ মই একদম খোজ কাঢ়িব নোৱাৰি মানে মোৰ ডিচেণ্ট্ৰি হৈ গ'ল এই টাইমত
মানে যাব লগা হ'ল গৈছিলে বাথৰুম এনেকুৱা ভয়তে মানে ইমান ভয় লাগিছিলে বহুত সৰু আছিলো আচলতে মই ক্লাছ 10ত আছিলো তেতিয়া তো সেইটো টাইমত একদম ষ্টেজত উঠিছোঁ একদম বটলা আছোঁ মোৰ মানে হাৰমনিয়ামত বজাই বজাই গাব লাগে নিজে বজাইছিলোঁ মই হাৰমনিয়ামৰ হাত নাযায় মোৰ ইমান নাৰ্ভাছ হৈ গৈছিলোঁ মই মানে মোৰ নাম যে জাষ্টিন মই ভাবা নাছিলোঁ মানে এইটো আৰু দাদা এজনে থৈছিলে প্ৰণৱ ঠাকুৰীয়া বুলি তেখেতে দাদাজনে এজন ক্ৰিকেটাৰ আছিলে বোলে কৈছে তোমাক তেওঁৰ নিচিনা দেখি মানে সেনেকৈ টাইপকৈ কৈছিলে তেতিয়াৰ পৰা মানে জাষ্টিন নামটো হ'ল তাৰপিছত নেক্সট দিনাখনে মোৰ এইখন শ্ব' আহিছিলে মানে শ্ব' এনে কৰিবৰ কাৰণে কিছুমান গাঁওবিলাকত থাকে নহয় সৰু সুৰা শ্ব' তাৰপিছত তেতিয়া মই এই নামটো দিছিলোঁ মই নামটো নিজে প্ৰনাউন্স কৰিব নোৱাৰোঁ সেই সময়ত একোৱে নাজানো আৰু তেতিয়া মানে গৈছোঁ সেইখনত মই ভাবিছোঁ মোৰ নিজৰ অৰিজিনেল নামটো মাতিব কিন্তু এইটো নাম মাতি আছিলে মই নিজে পাহৰি গৈছিলোঁ এইটো নাম যে মোৰ আছিলে কাৰণ 15 ডেজ বা 20 ডেজ পিছত হৈছিলে শ্ব'খন তেতিয়ালৈকে মই পাহৰি গৈছিলোঁ নামটো সেই তাৰপিছত এইটো অৱস্থা হৈ গৈছিলে দাদা কেনেকৈ আহিলে মইতো সুধি আছিলোঁ দাদা আপুনি এইটো ডিৰেকশ্যনেল কেতিয়াৰ পৰা জড়িত মোৰ টাৰ্গেটেই আছিলে ক্লাছ 7-8 মানৰ পৰা যেতিয়া দেখি মানে কাৰোবাৰ ইনস্পিৰেশ্যন আছিলে ইনস্পিৰেশ্যন বুলি ক'ব গ'লে মই এজ এ এক্টৰ গোবিন্দাক মোৰ ফেভৰেট আছিলে ছেমেই আছিলে কিন্তু তাৰপিছত যেতিয়া গম পালোঁ সেইটো টাইমত ট্ৰেণ্ড কৰিছিলে প্ৰভুদেৱাও একেলগত প্ৰভুদেৱা কোৰিঅ'গ্ৰাফাৰ বুলি তেতিয়া গম পালোঁ এনেইতো নৰ্মেলি সৰুতে কি হিৰো হ'ম আৰ্মি হ'ম ক্ৰিকেটাৰ হ'ম তেনেকুৱাই চবৰে সপোন থাকে কিন্তু 7-8 মানত যেতিয়া গম পালোঁ যে হিৰোবিলাকক আকৌ বেলেগেহে নোচোৱাই নিজে নানাচে তাৰ এজন ডান্স মাষ্টাৰ থাকে যেতিয়া কনচেপ্টটো মই বুজি পালোঁ এইজনৰ কথা মতে সিহঁতে কাম কৰে তো সেইজন বনিবৰ ইচ্ছা গ'ল তো গম পালোঁ প্ৰভুদেৱা ইমান ভাল ডান্স কৰে কোৰিঅ'গ্ৰাফাৰ হয় তো প্ৰভুদেৱাক টাৰ্গেট কৰি মেলি তেনেকৈ বোলো এটাকৈ কোৰিঅ'গ্ৰাফাৰ হ'ব লাগিলে কি কৰিব লাগিব তো মোৰ সৰু মামা এক্টিং লাইনত ডাইৰেকশ্যন লাইনত জড়িত আছিলে তিলক শৰ্মা তো মামাই ছাজেষ্ট কৰি দিলে যে তুমি গান চানবিলাক চালে ফ্ৰেমৰ টেকনিকেল বস্তুবিলাকত গুৰুত্ব দিবা তো সেইমতে আহি মই তাৰপিছত আনুষ্ঠানিক ডান্সৰ শিক্ষা ল'লোঁ ৰঙিয়াৰ কামাল ৰিজবি ছাৰ বুলি এজন ছাৰৰ ওচৰত তাৰপিছত বোলো এছিষ্ট কৰিব লাগিব বা তাতকৈও বেছি ভাল আৰু শিকিব লাগিব তাৰ কাৰণে মই গুৱাহাটী আহিলোঁ 2010ত তেতিয়া দীপক দে ছাৰৰ তাতে শিকিবলৈ আহিলোঁ দীপক ছাৰৰ লগত থাকি দীপক ছাৰৰ লগত ক্লাছ এছিষ্ট কৰি থিয়েটাৰ এছিষ্টো কৰিছোঁ হেঙুলত ছাৰৰ লগত তো তাৰপিছত 13ৰ পৰা মই ইণ্ডিভিজুৱেলি ডাইৰেকশ্যন কৰিছোঁ তেতিয়া ফাৰ্ষ্ট গানটো মই কোৰিঅ'গ্ৰাফ কৰিছোঁ তাৰপিছত আৰু এছিষ্ট বা তেনেকৈ কৰা নাই বাকী ডান্স টিচাৰ হিচাপত কাম কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই কোৰিঅ'গ্ৰাফি কৰিছোঁ আৰু লাষ্ট লকডাউনৰ আগৰ পৰাই মই ডাইৰেকশ্যন ড্ৰামা ডাইৰেকশ্যনৰ কাৰণে ষ্টেজৰ নহয় কেমেৰাৰ তো শ্বৰ্ট ফিল্ম বা তেনেকুৱা প্ৰজেক্টবিলাকৰ কাৰণে চিৰিয়েল এখনতো এছ'চিয়েট ডিৰেক্টৰ হিচাপত কৰিলোঁ জোনাকে ৰাবাতে ৰেঙুনিৰ আছিলে তো সেইখনত এছ'চিয়েট ডিৰেক্টৰ হিচাপত কাম কৰিছিলোঁ তেনেকৈ এতিয়া ড্ৰামা ডাইৰেকশ্যনত আৰু কেতিয়াবা এনেকুৱা হৈছে না আপোনালোকৰ ধৰি লওক মানে এক্টিং কৰিছে বা গানতে কাম কৰিছে ধৰি লওক প্ৰমোচনৰ কাৰণে মানে পেমেণ্ট চেমেণ্ট চব ক্লিয়াৰ কৰিছে কিন্তু প্ৰমোচনত তেওঁলোকে আপোনালোক সহযোগিতা কৰে হৈ থাকে এইটো মানে শুনো মানে ইণ্ডাষ্ট্ৰীত কিয় নকৰে এইটো বিশেষকৈ এতিয়াৰ টাইমত মই ক'ব গ'লে যিখিনি ছোৱালী এক্ট্ৰেছখিনিৰ ক্ষেত্ৰত এই প্ৰব্লেমটো আছে শুনিছোঁ এইটো কথাটো মেক্সিমাম কিয় হয় কি কনচেপ্টটো মই আজিলৈকে বুজা নাই মানে নহয় মোৰ মতে মোৰ এনেকুৱা লাগে যে তেওঁলোকে এটা প্ৰফাইল মেইনটেইন কৰে আজিকালি ছোৱালীবিলাকে এটা প্ৰফাইল মেইনটেইন কৰে মই মানে অলপ অবজাৰ্ভ কৰি আছোঁ মানে ধৰা হ'ল ছোৱালী যিকোনো তেওঁলোকৰ প্ৰফাইলটো মানে একদম চাফাকৈ ৰাখিব বিচাৰে আৰু ভাল ভাল কাম যিখিনি সেইটোতো হয় আচলতে সেইটো তুমি যিটো কথা কৈছা সেইটো হয় কিন্তু মানে তেওঁৰ একদম বেষ্টটো দেখাব খোজে তাতে মানে প্ৰফাইলটোত মানে বেষ্টটো তাৰে মাজত এটা যদি অলপমান তাইৰ মনত কিবা এটা হয়তো এইটো মোৰ মতে ইমান ঠিক লগা নাই মোক বেয়া দেখিছে বা মই ল' কোৱালিটিত কাম কৰিছোঁ এনেকুৱা বুলি ভাবে কিছুমানে দেই বহুত আছে বহুত শ্বেয়াৰ নকৰে আজি এজন ল'ৰাই মোক ফোন কৰিছে দাদা মই অমুকক লৈছিলোঁ এটা গানত কিন্তু তেখেতে ভিডিঅ'টো শ্বেয়াৰ নকৰে মোৰ বিৰাট দুখ লাগিছে ইমান টকা দিছোঁ ইমান দূৰৰ পৰা আচলতে নাপায় যেনেকুৱা কাম হ'লেও কামেই আৰু সেইখিনি শ্বেয়াৰ কৰিব লাগে আচলতে যদি কামটো তেওঁ বেয়া পাইছে আগতে কেতিয়াও এইটো মানে ডিল কৰিব নালাগে মানে মোৰ আৰু এটা ধাৰণা হয় তেওঁলোকৰ মানে মেক্সিমাম এতিয়াৰ যিখিনি আছে ৰিল চিলৰ পৰা ভাইৰেল হৈ কিনে অহা ৰিল কৰিলে
কিবা এটা প্ৰডাক্টৰ প্ৰমোশ্যন কৰিলে ৰিলৰ কথা ক'ব আছে ইয়াৰ পিছত ক'ম তেওঁলোকে পইচা পায় তো আই থিংক ভাবে নেকি যে এইটো গানটো কৰিলোঁ গানটোৰে পইচা মোক দিলে তো এতিয়া প্ৰমোশ্যন এটা ৰিল এক্সট্ৰা বনাব দিলে সেইটোৰো পইচা এইটো ফ্ৰীত কৰাৰ নিচিনা ফিল কৰে নেকি বুজি নাপাওঁ কিন্তু প্ৰফেচনেলিজিম যদি ভাবে বস্তুটো তেতিয়াহ'লে কমপ্লিট কামটো কৰাৰ পৰা প্ৰডিউচাৰক আমি কি ৰিটাৰ্ণ দিব পাৰিছোঁ সেইটো আচলতে ডিপেণ্ড কৰে আজি জাষ্টিনে এই গানটোত প্ৰায় 2.5 লাখ টকা আমাৰ খৰচা আহিছে তো জাষ্টিনে মোক কিয় মাতিছে মোৰ পৰা কিবা এটা নহয় কিবা এটা আশা থাকিব যে হয়তো মিঠু কোৱালিটি দিব আৰু মিঠুক ল'লে হয়তো মই ইউটিউবত ভিউজ পাম বা চেনেলত বজোৱাত সহজ হ'ব বা কামটোৰ কোৱালিটি ভাল হ'ব কিবা এটা আশা থাকিব নহ'লেতো মই যিটো ফিজ লওঁ তাতকৈ হয়তো কমতে কোনোবা একদম নতুন ল'ৰা এজনেও কৰি দিব পাৰিব তো মই যেতিয়া টিম এটা ল'ম মই 15-20 হাজাৰ টকা আৰ্টিষ্টক কিয় দি আছোঁ 15-20 হাজাৰ টকাত মই নতুন গানৰ কাৰণে কিমান এক্টিং লাগে ছোৱালীবিলাকক এনেও ড্ৰেছ পিন্ধাৰ পিছত প্ৰত্যেকজনী ছোৱালীকে ধুনীয়া লাগে বুলি ক'ব পাৰোঁ ল'ৰা এটাক ধুনীয়া সজাবলৈ বহুত কষ্ট কৰিব লাগে ছোৱালীৰ তুলনাত তো যিকোনো নতুন ছোৱালী এজনীক আনি আৰু ৰিল অহাৰ পৰা চব ছোৱালীয়ে মোটামুটি অলপ ষ্টেপছ কৰিব জানে আৰু এক্সপ্ৰেশ্যন ভালেই ছোৱালীবিলাকৰ তো নতুন ছোৱালী এজনীক আনি 1-2 হাজাৰ টকা হাতৰ খৰচা দি উঠি যদি মই 15 হাজাৰ টকা বুষ্টিং মাৰোঁ তেতিয়াহ'লে মই ভিউজ বেছি পাই আছোঁ আমি প্ৰফেচনেল আৰ্টিষ্ট এটা লোৱাৰ কাৰণতে হ'ল যে তেওঁলোকৰ ফলোৱাৰ্ছখিনি আমাক লাগে বাকী আৰ্টিষ্টৰ ওপৰত ডিপেণ্ড কৰি চেনেলে গান নবজায় ইউটিউবতো নবজায় তো যদি মই তোমাক 15,000 পে' কৰি আছোঁ 10,000 পে' কৰি আছোঁ তেতিয়াহ'লে কিহৰ কাৰণে তোমাৰ যিখিনি ফেন ফলোয়িং আছে আৰু তোমাৰ ফেন ফলোয়িং ক'ত আছে ইনষ্টাগ্ৰাম ফেচবুক যদি তুমি তাতেই শ্বেয়াৰ কৰা নাই তেতিয়াহ'লে তোমাক লোৱাৰ মোৰ একো প্ৰয়োজনেই নাই আৰু এটা কথা ইম্পৰ্টেণ্ট কথা এইটো আজিকালি তুমি একদিনৰ কাৰণে এজনী যদি তুমি এক্ট্ৰেছ মাতিছা আমাৰ চবৰ কথা কোৱা নাই কিছুমান তুমি 15,000 দিছা ছাপ'জ একদিনত তেওঁ 15,000 লৈছে কিন্তু তেওঁ যদি এটা ৰিল বনায় তুমি তেওঁক নানিলা বেলেগক ল'লা তেওঁক যদি এতিয়া তুমি কোৱা যে এটা ৰিল এটা বনাই দিয়া মোৰ প্ৰমোশ্যনো হৈ যায় কি তেওঁ 15,000 খুজিব 30 ছেকেণ্ডৰ ৰিলটোৰ কাৰণে চোৱা কিয় এইটো কি মানে কেলকুলেশ্যন মই বুজি নাপালোঁ আচলতে কিমান কষ্ট মানে এটা গানত কিমান কষ্ট দিন ৰাতি একাকাৰ কৰি স্কিন নষ্ট কৰি পেলাই তাতে শ্বুটিং কৰি থাকে নাখায় নলয় পেলাই কিন্তু 30 ছেকেণ্ডৰ এটা ৰিল বনাবলৈও 15,000 লয় এইটো কিহৰ কেলকুলেশ্যন এইটো তুমি জানা চবৰে চাগে বেলেগ বেলেগ হয়তো ফলোৱাৰ্ছ বেছিছ তেনেকুৱা ফলোৱাৰ্ছ বেছি হ'লে কি হ'ব এইটো গানটোতো তাতে গ'লে তেওঁ এটা নিজে ৰিল বনায়ে তাতে সেইটো তো তোমাৰ 15,000 এটা বহুত বেছি ডাঙৰ এমাউণ্ট নহয় জানো কাৰণ আমাৰ অসমত ইমানো ডাঙৰ ইণ্ডাষ্ট্ৰী নহয় আৰু ইমান টকা যে ছিংগাৰ এজনে পাব হয়নে সঁচা ইমান ছিংগাৰবিলাকে কিমান কষ্ট কৰি পেলাই লয় গোটেই বহাগৰ মাহটোক আশা কৰি পেলাইহে তেওঁলোকে বেলেগ কামো কৰিব নোৱাৰে আচলতে চ' ইমানখিনি পইচা গোটাই পেলাই তেওঁ কিছুমানে লোন লৈ পেলাইও কৰে গান এইটোত বাৰু এটা হেৰি আছে তেওঁ বিচাৰিছে তেওঁ কথা আমি দিব পৰা নাই আমি নিদিওঁ বা যদি প্ৰয়োজন বুলি ভাবোঁ আমি বনামো বাৰু সেইটো এটা কিন্তু ডাঙৰ কথাটো হ'ল নিজে এক্টিং কৰা গানটো নিজে পাব্লিচিটি নকৰাটো আৰু বেছি ডাঙৰ নিজৰ কামটো যদি আমি প্ৰমোট নকৰোঁ মই যদি গানটো কৰি উঠি যদি মই শ্বেয়াৰ নকৰোঁ তো জাষ্টিনক যদি মই শ্বেয়াৰ কৰাৰ ফলত যদি মোৰ বেছি ফলোৱাৰ্ছ নাই যদি একজনেও যদি চায় কিবা সেইজনৰ পৰাও যদি কিবা এটা মানে ৰিজাল্ট এটা আহে প্ৰফিট এটা হয় আমি ভালে পাব লাগে তেতিয়া নেক্সট টাইম আৰু নেক্সট ইয়াৰ মানে এইটো বহুত হাৰ্ড হোৱা যায় প্ৰজেক্ট কৰিবৰ কাৰণে ওলাই আহিব আমাৰ উজনিৰ ফালৰ পৰা কিছুমান ছিংগাৰে নতুন ছিংগাৰ তেওঁ বহুত ভাল গান গায় ইয়াৰ পৰা লৈ গৈ এক্ট্ৰেছ এজনী বা এক্টৰ এজনক লৈ যায় তাতে গৈ পেলাই ইমান ধুনীয়াকৈ তাতে খোৱা বোৱা কিমান ধুনীয়াকৈ দিব থকা দিব কিবা দিব তাৰপিছত যদি তেওঁ ফেচবুক প্ৰফাইল বা ইনষ্টাগ্ৰামত তেওঁৰ অলপ প্ৰমোশ্যন নেদেখে বা লিংকটো শ্বেয়াৰ কৰা নেদেখে দুখ নাপাব কোৱাচোন বহুত প্ৰডিউচাৰ বা বহুত ছিংগাৰে এতিয়া কাম কৰা বাদ দিছে এইবিলাকৰ কাৰণে হাৰ্ড হৈ যায় ন যে মই কাম কৰি উঠি যদি মোক কোনো ছাপৰ্টে নকৰে টিমটোৰ পৰা মই নেক্সট কাম কৰি লাভ কি আছে আপুনি চেনেলত গ'লে গম পাব যে আগতে 2017-18ত মানে যিমান গান জমা হৈছিলে এতিয়া বহুত ছিংগাৰ নাই
নোহোৱাৰ ৰিজনটো কি তেওঁৰ যদি ইনকাম জেনেৰেট নহয় ইমানখিনি খৰচা এটা কৰাৰ পিছত 2 লাখ টকা দি ভিডিঅ' এটা বনোৱাৰ পিছত যদি ডিৰেক্টৰে শ্বেয়াৰ নকৰে আৰ্টিষ্টে শ্বেয়াৰ নকৰে জাষ্ট পইচাটো ল'লে আৰু কামটোক লৈ কোনো মতলবেই নাই ইনষ্টাত প্ৰমোচনৰ কাৰণে 1 লাখ মান টকা খৰচা কৰিব লাগিব তেতিয়াহে হ'ব আৰু 1 লাখ মান লাগিব কিন্তু মিনিমাম এটা গান শুনিবলৈ 1 লাখ লাগিব খৰচা লাগিব তাহলে কি হৈ গৈ আছে মানে বৰ্তমান বহুত ভাল ভাল কিছুমান নেগেটিভ হেৰি হৈ আছে ন কক কিবা কৈ বহুত ভাল ভাল ছিংগাৰ আছে আমাৰ নলবাৰীতো বহুত ছিংগাৰ আছে চবতে আছে বহুত ছিংগাৰ আছে ভাল ভাল যিবিলাকে মানে কিছুমান এনেকুৱা ছিংগাৰ তুমি মই শুনাই নাই কিছুমান এনেকুৱা গান গাব বহুত ভাল বহুত একদম জনপ্ৰিয় ছিংগাৰতকৈ বহুত ওপৰত গায় বহুত আছে এনেকুৱা মই কিছুমান দেখিছোঁ মানে তো তেওঁলোকে উঠিব পৰা নাই উঠিব নোৱাৰা কাৰণটো হৈছে এইটো তেওঁলোকে প্ৰমোশ্যনত ইমান টকা দিব নোৱাৰে তেওঁলোকে হয়তো ফাইনেন্সিয়েলি বহুত ছাপৰ্ট নাথাকে ফাইনেন্সিয়েলি উইক বহুত সেনেকুৱা কিন্তু সেইবিলাক তাৰপিছতো যেতিয়া কোনোবাই অলপমান টকা গোটাই মিলি আহিব তাৰপিছত যদি আমাৰ টিমটোৰ পৰাও ছাপৰ্ট নাপায় অভিয়াছলি বেয়া লাগিব ন প্ৰত্যেকৰে লাগিব মই এইকাৰণে কি কৰোঁ জানা নাই এটা মোৰ গ্ৰুপ আছে গ্ৰুপটোত মানে যিমান নতুন কিছুমানে মোক দাদা মোক গানত ল'বচোন চবকে গ্ৰুপটোত ভৰাই লৈছোঁ আহিবা তোমালোকে চবকে মাতো তেওঁলোকে ভাল শ্বেয়াৰ কৰে কিন্তু এটা প্ৰফেশ্যনেল ডান্সাৰবিলাকে কিমান গান কৰি থাকে তেওঁলোকে শ্বেয়াৰ কৰিব নোৱাৰিব পাৰে কিন্তু নতুন যিখিনিয়ে কৰে ন তেওঁলোকক মই পে'মেণ্টো কৰোঁ তেওঁলোকে এটলিষ্ট পূৰা মানে একদম ফুল পাব্লিচিটি মানে অলপমান দেখিলে হ'ল তেওঁলোকক ফুল পাব্লিচিটি কৰে মানে 70-80টা মান আছে মোৰ গ্ৰুপটোত তেওঁলোকক মানে মাতি দিওঁ আহি যায় পূৰা ফুল পাব্লিচিটি মানে একদম এইবাৰ তেওঁলোকে মোৰ গানটো চলাইছে মেক্সিমাম আগৰ গানটো এটা ঘূৰি ঘূৰি নাচ বুলি আছিলে লাষ্ট ইয়াৰৰ আগৰ ইয়াৰত সেইটো তেওঁলোকে প্ৰমোশ্যন কৰিছে মানে মই একোৱে কৰা নাই সেইটোত আৰু ইণ্ডাষ্ট্ৰী মানুহখিনি এনেকৈ মিলাই মিলি যদি কাম কৰি যায় তেতিয়াহ'লে ইণ্ডাষ্ট্ৰী আৰু বেছি আগবাঢ়িব হয়নে এই টনাটনিবিলাক কৰি থাকিলে মোৰ লগত এটা হৈ গৈছে ইনচিডেণ্ট এতিয়া ট্ৰেণ্ডিঙত থকা এক্ট্ৰেছ এজনী নামটোতো মেনশ্যন কৰিব নোৱাৰোঁ বাৰু নালাগে বাৰু মই গানটো কৰাৰ কথা আছিলে কাশ্মীৰত কিবা ৰিজনৰ কাৰণে কাশ্মীৰটো কেঞ্চেল হ'ল বাৰু তেতিয়া তাতে ইলেকশ্যনৰ ৰিজাল্টৰ টাইম আছিলে তো ক'লোঁ যে আমি যোৱা বছৰৰ ঘটনা এইটো আমি ইয়াতে চেৰাপুঞ্জীত শ্বুট কৰিম তো ড্ৰেছেছৰ ডিজাইন কি হ'ব ডিজাইনাৰৰ ওচৰত ছোৱালীজনীক পঠালোঁ তাই তাতে ডিজাইনাৰৰ ওচৰত জোখ দি আহিলে ডিজাইনটো কি হ'ব নিজে গম পাই আছে নিজে গৈছে নিজেই জোখ দিছে তো তাৰপিছত গৈ কিনে ড্ৰেছেছ বনালোঁ মই আজি ৰাতি 3টা বজাত আমি চেৰাপুঞ্জী ওলাম তো গধূলি মই 5:30-6টামান বজাত তাইৰ ৰুমৰ বাহিৰত গৈ কিনে ড্ৰেছকেইটা দিছোঁ দি কিনে মই বোলো ফিটিংটো চাই লোৱা যদি তোমাৰ চব ঠিকে থাকেতো থাকিল আৰু যদি কিবা সৰু সুৰা কিবা ফিটিং কৰিব লগা থাকে নিজে যদি কৰিব পৰা কৰি ল'বা আৰু নহ'লে সোনকালে জনাই দিবা মই কৰাই আনি দিম হ'ব বুলি ক'লে ৰাতি 2টা বজাত মেছেজ কৰিছে যে মোৰ অমুকটো ড্ৰেছ ঠিক লগা নাই মই বোলো ব্লেক কালাৰটো বোলে সেইটো তেতিয়াহ'লে বাদ দিয়া তো বাকীকেইটা চাই লোৱা তো ৰাতি 2টা-3টা বজাত বাৰু মই একো কৰিব নোৱাৰোঁ কিন্তু অপশ্যন এটা আছে ৰিপ্লেচ কৰি হ'লেও মই ডিজাইনাৰজনী ওচৰতে থাকে নাই এই হাতীগড় চাৰিআলিৰে ডিজাইনাৰজনী আৰু তাইৰ ৰেণ্টৰো তাতেই থাকে মানে তো বোলো কিবা ফিটিং ইছ্যুজ বা বেয়া লাগিল ড্ৰেছ তেতিয়াহ'লে অপশ্যন আছিল যে ৰাতি মই 3টা বজাত হ'লেও তাইক মাতি কিনে মই অপশ্যনেল ড্ৰেছ লৈ যাওঁ একো নাই বাকী শুই থাকিল আমি 4টামান বজাত গুৱাহাটীৰ পৰা ওলাই দিলোঁ চেৰাপুঞ্জী পালোঁ পাহাৰৰ মাজত এতিয়া কৈছে মই এইকেইটা ড্ৰেছ নিপিন্ধোঁ মোৰ ইমেজটো অডিয়েঞ্চৰ আগত এনেকুৱা নহয় বেলেগ একো ইমেজৰ কথা নাই ড্ৰেছটো কেনেকুৱা আছিল মই কৈ দিওঁ হেৰি গ্ৰাউণ্ড আছিলে কিন্তু আগৰ ফালে আঁঠুমানলৈকে শ্বৰ্ট বেক ছাইডটো একদম যে লং থাকে যে তেনেকুৱা তো ফ্ৰণ্ট ছাইডটো আঁঠুলৈকে আঁঠুৰ অলপমান ওপৰলৈকে আছিলে তো মই কৈছোঁ মোৰ জোখটো তুমিয়ে দিব গৈছিলা ডিজাইনাৰৰ ওচৰত তো কিমান লং লৈছে ডিজাইনাৰে তেতিয়াই গম পোৱা তুমি তেতিয়াই ক'ব লাগিছিলে কৈছে কোৰিঅ'গ্ৰাফাৰে ইমানলৈকে দিব দিয়া বুলি কৈছিলে তেতিয়াহ'লে মোক কি ফোন লগাব নোৱাৰিলা তেতিয়াতো মই ক'লোঁ হয় ন যে যদি তুমি কমফৰ্টেবল নহয় তেতিয়াহ'লে তুমি কমফৰ্টেবল হোৱা কৰি বনালোঁ হয় আৰু যদি মোক সিমানটোৱে লাগে তেতিয়াহ'লে তোমাক নল'লোঁ হয় যোনে কমফৰ্টেবল মই তেতিয়া আৰ্টিষ্ট চেঞ্জ কৰিলোঁ হয় লাগিলে এতিয়া এই পাহাৰৰ মাজত মই পাম কি কৰিলা তাৰপিছত তাইৰে যি জিন্সৰ পেণ্ট পিন্ধি গৈছিলে কিবা জেকেট এটা আছিলে এখন শাৰী আছিলে আমি 3 দিন তাত থাকি মেলি শ্বুট কৰা কথা আছিলে
ফাৰ্ষ্ট ডে বোলো লাহে লাহে শ্বুট কৰিম আৰু ইভিনিং 3টামান বজাৰ পৰা শ্বুটিং ষ্টাৰ্ট হৈছে এটা পেৰেগ্ৰাফ ল'লোঁ আৰু আমি নিয়া গ্ৰাউণ্ড এটাৰে পাছৰখিনি আনি কিনে থাকি পিন আপ কৰি মেকআপ আৰ্টিষ্টে ৰেডি কৰি দিলে এতিয়াতো পিন আপ কৰি দিয়াৰ লগে লগে বেক ছাইডটো হিলিব নোৱাৰা হৈ থাকিল তাই জেগাতে আছে জাষ্ট এক্টৰজন মুভ কৰিছে ফাৰ্ষ্ট ডে সেই এটা পেৰেগ্ৰাফৰ অলপমান শ্বট ল'লোঁ নেক্সট দিনা শাৰী এখন আৰু তাইৰ যি নিজৰ ড্ৰেছ আছিলে সেইটোৰে শ্বুট কৰিলোঁ অলপ গুচি যাওঁ গানটো বেয়া হৈছে বৰবাদী কৈছে প্ৰডিউচাৰ ভাল আছিলে প্ৰডিউচাৰে কৈছে আপোনাৰ ভুল নাই যি আমি 15-17 বুজি যে পাইছে বেলেগ প্ৰডিউচাৰেতো বুজি নাপালে কিছুমানে নাপায় তো মোৰ পৰা পইচাখিনি কাটি দিলে হয় তেখেতে 17,000মান টকা আছিলে 15-17,000মান টকা ড্ৰেছ আছিলে ইউজ নহ'ল তেখেতৰ গাড়ীত ভৰাই দিছোঁ তেখেতে গৈছে পে'মেণ্ট কৰি দিছে না তেওঁক মই গানটো প্ৰমোশ্যন কৰাৰ কথা কৈছোঁ কিবা কৈছোঁ প্ৰডিউচাৰে নিজেও কৈছে মৃদুদা আপুনি একো নক'ব কৰিলে কৰিব নকৰিলে নাই আপুনি আৰু ফোন কৰিব লগা একো নাই মই পে'মেণ্ট কৰি দিছোঁ তাইক ক্লিয়াৰ এইবিলাকে চলি থাকে কিছুমান কথা কিন্তু এবাৰ চুমি মই ভাবিছিলোঁ যে চুমি নিপিন্ধিব নেকি ড্ৰেছটো তাক কৈছিলোঁ তাৰপিছত তাই একো এইবিলাক আহিছে CZ বুটিক এণ্ড ৰেণ্টেলছ আমি তাৰ পৰা ড্ৰেছখিনি লৈছিলোঁ তাতে নিজে আহিছে কি কমফৰ্টেবল নহয় কি চেঞ্জেছ কৰিব লাগিব ধুনীয়াকৈ কথা পাতিছে তাৰপিছত তাই প্ৰফেশ্যনেল কিন্তু বঢ়িয়া কিন্তু যেতিয়া গালিবিলাক ষ্টাৰ্ট হৈছে ফেচবুক ইনষ্টাগ্ৰাম চবতে তাই মোক মেছেজ ফোন কৰি পেলাই কৈছে এনেকুৱা হৈছে তুমি এইটো বগা ড্ৰেছটো নিদিবা ভিডিঅ' মই দিয়া নাই বুলি কৈছোঁ কিন্তু মানে অলৰেডি মানে তাই কোৱাৰ আগতে তাই আচলতে মোৰ মোবাইলৰ পৰা গোটেই ভিডিঅ' চিডিঅ' চব লৈছে তাই নিজে হেৰি কৰিম বুলি তাইও ভাবা নাই যে তাই কেনেকৈ ক'ব বুলি কিন্তু তাৰে আগতে মই চবকে তাই যেনেকৈ মোৰ পৰা হেৰি লৈছে চব গ্ৰুপৰ মই যে ক'লোঁ 70জনমান মোৰ মানুহ আছে তেওঁলোকে চবেই লৈছে অলৰেডি তাৰপিছত চবে দিছে তাই কৈছে এইফালৰ পৰা দিয়ে সেইফালৰ পৰা দিয়ে আউট অফ কণ্ট্ৰল হৈ গ'ল তাৰপিছত ইয়াক কি কৈছে জাষ্টিনৰ অথৰিটি নাই নেকি অথৰাইজ কৰা পাৰ্চন নাই নেকি যোনে পোষ্ট দি আছে কাক কিমান কম এতিয়া চব ফালৰ পৰা আৰু সেইখিনি আপলোড হোৱাৰ পিছত বেলেগে দি আছে ইমান মানে আৰু আচলতে তাই মোকে ভুল ভাবি আছে মই দিয়া বুলি আচলতে তাই কোৱাৰ আগতে মানে এইখিনি লোৱা শেষ সেইখিনি ভাইৰেল হৈ গ'ল মানে একো নাই ভাইৰেল হৈ থাকক মানুহে আদৰি লৈছে আৰু ভাল কাম কৰি যাওক কিমান সময় হৈছে আমাৰ 1 ঘণ্টামান হ'ল নি 1 ঘণ্টামান হ'ল বহুত কথা পাতিলো ভাল লাগিলে মানে এনেকে আনফিল্টাৰ্ড কথা হ'লে ভাল লাগে কথা পাতি মানে ভাল লাগি যায় আৰু কিছুমান কথাও মানে পাতিলো কাৰণ ইণ্ডাষ্ট্ৰীত মানে কিছুমান কথা চলি থাকে ন সেইবিলাকো ৰাইজেও জানিব লাগে আমিও জানিব লাগে যাতে সজাগ হওক যাতে আৰু ভাল হওক মানে চব মিলি থকাতে চবেই বিচাৰে আচলতে আৰু তেতিয়া আৰু গ্ৰোথ হ'ব কেনেকুৱা লাগিলে আপোনালোকৰ বহুত বেছি ভাল লাগিলে আৰু ইমান ধুনীয়াকৈ তুমি সোধা মানে কিবা যে ইণ্টাৰভিউ দি আছো আমি গম পোৱা নাই বা কিবা এটা গম পোৱা নাছিলোঁ কেতিয়া ষ্টাৰ্ট কৰিছা তাৰমানে কণ্টিনিউ হৈ গ'ল নেকি এনেকে ভাল লাগে এনেকে এইটো বহুত ধুনীয়া মানে আৰু গমেই নাপালো সঁচা ষ্টাৰ্ট হয় গমেই নাপালো শেষে হৈ গ'ল ইণ্টাৰভিউবিলাক চাই আছিলোঁ ইমান দিনে চ' নিজৰো আহি কিনে ভাল লাগিছে কথা পাতি একদম কমফৰ্টেবল মই আজি চাইছো আজি চাইছো মই কোৱাৰ পিছত মই আজি চাইছো পুৰা কমপ্লিট চাইছো মই ইমান ফেচবুকৰ লগত এইকেইদিনে জড়িত হৈ আছে এক্টিভ নহয় ইমান মানে চাব এতিয়া ভাল লাগিছে বিৰাট থেংক ইউ আপোনালোকৰ লগতো বহুত ভাল লাগিল ভাল কাম কৰি যাওক আৰু গানটো আৰু চাওক দেই ইতিমধ্যে কৈ দিছে দাদা মানে কোনটো চেনেলত আপলোড হৈছে গানটো চাব মৰম দিব কেনেকুৱা লাগিছে কথা বতৰা বা আমাৰ যিখিনি মানে একদম হেৰি আনফিল্টাৰ্ড কথা পাতিলো কমেণ্ট কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই